নামটো হ'ল আৰমান আলী। মই আজি ডেটত মদুৱাৰ সমষ্টিত টিকেটৰ দাবীদাৰ। নমস্কাৰ, আজি আপোনালোকক মই এনে এগৰাকী বিশেষ ব্যক্তিৰ লগত পৰিচয় কৰাই দিম, যোনগৰাকী ব্যক্তিয়ে যোৱা কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বিজেপি বিধায়ক পদ্ম হাজৰিকাক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। পূৰ্বৰ চতিয়া আৰু বৰ্তমানৰ নদুৱাৰ সমষ্টিত 40-50খনৰো অধিক কাৰ ৰেলী কৰি শোণিতপুৰ জিলা কংগ্ৰেছৰ নৱনিযুক্ত উপসভাপতি আৰমান আলী ডাঙৰীয়াই তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। প্ৰথমে মই আমাৰ গৌৰৱদেৱক লগতে কংগ্ৰেছৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু মোক নতুন কৰি কোঅৰ্ডিনেশ্যন কমিটিৰ মেম্বাৰ লগতে মোক আজি ডেটত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেছিডেণ্ট পদবীটো মোক আগবঢ়াইছে। তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈ। ইয়াৰ শেষতে মই এটা কথা কৈ থওঁ, আচলতে মই বহু বছৰৰ পৰাই মই সমাজৰ কাম কৰি গৈ আছিলোঁ বা কৰি যাম, সেইটো আপোনালোকে মই প্ৰতিশ্ৰুতিও দিছোঁ বা বহু হেৰিত মই কৈছোঁ অলৰেডি। গতিকে এতিয়া মোৰ এটা ডাঙৰ সুবিধা হৈছে, যিহেতু মই আচলতে কংগ্ৰেছ কৰিম বুলি বা মানে টিকেট বিচাৰাৰ মোৰ কোনো হাবিয়াস নাছিলে। যেতিয়া আমাৰ ডিলিমিটেশ্যন হোৱাৰ লগে লগে আমাৰ পুৰণা কোনো এক্স MLA আমাৰ সমষ্টিত নাইকিয়া হ'ল। নাইকিয়া হোৱাৰ লগে লগে মই গাঁৱৰ ঘৰলৈ আহিবই নোৱাৰা হ'লোঁ। অহাৰ লগে লগে আমাৰ যিখিনি কংগ্ৰেছ কৰ্মী সকলোৱে আহি পেলাই মোক এটা কথাই কয়, দাদা আপুনি ইমান বছৰে আপুনি সমাজখনৰ কাৰণে অকলে অকলে যুদ্ধ কৰি আছে, গতিকে আপুনি আমাৰ লগত আহক, আমাৰ কংগ্ৰেছ দলৰ হৈ পেলাই আপুনি প্ৰতিনিধি হওক। তাৰ ফলত অন্ততঃ আপোনাৰ লগত আমি থাকি পেলাই আপুনি যিখিনি সমাজৰ কাম যিখিনি কৰি গৈ আছে আৰু ইয়াতকৈ বেছিকৈ ভালদৰে কৰিব পাৰিব। তাৰ কাৰণে মোক আমাৰ সকলো কংগ্ৰেছ কৰ্মীয়ে মোক যথেষ্ট মানে সহযোগ কৰিছে। আৰু তাৰপিছত মই চিন্তা কৰিলোঁ, মই আজি ডেটত মদুৱাৰ সমষ্টিত টিকেটৰ দাবীদাৰ, গতিকে সেইটো ওপৰ মহলে চিন্তা কৰিব। মই যদি কাম কৰিম বুলি ভাবে তেতিয়াহ'লে মোক ওপৰ মহলে মোক টিকেট দিব।